নমস্কাৰ গাইজ, আজি হৈছে ডে 7। আজি 7 নম্বৰ দিন। আজি যিহেতু মই কোম্পানীৰ ৰুমতে থাকিলোঁ যোৱাকালি, চ' ৰাতিপুৱা এয়া বতৰটো অলপ ঠাণ্ডা হৈ আছে বতৰটো আজি, সেইবাবে জাম্পাৰটো লগাই লৈছোঁ। আৰু এইফালে বতৰটো দেখিছে মুকলি হৈ আছে, কিন্তু বৰষুণ নাহে অৱশ্যে। গৰম হ'ব অলপ। এয়া ওলাইছোঁ যাবৰ কাৰণে। আৰু 5:30 বজা নাই এতিয়ালৈকে, 5:30 বাজে হৈছে আৰু আজি ভাবিছোঁ কি গদাপানী ব্ৰিজৰ ফালেই যাম। এইফালে যাম গদাপানী ব্ৰিজৰ ফালে। ভাবিছিলোঁ ডাইনিজান ফালে যাম বুলি। ডাইনিজানৰ ৰাস্তাটো আপোনালোকক দেখাম, তাতে বাইপাছটো পায়, কিন্তু নাই, এইফালেদিয়ে যাম। এইটো ৰাস্তাতে যাম। এইফালে ব্ৰিজখন আছে ওপৰত, আৰু তলৰ ফালে যাম। চ' এইকেইটা কুকুৰ মই প্ৰায় লগ পাওঁ এইফালে যেতিয়াই আহোঁ। এই কুকুৰকেইটা থাকেই, মানে প্ৰায় থাকেই। আৰু এইফালে এখন আপ্যায়ন ৰেষ্টুৰেণ্ট হয়। এই ৰেষ্টুৰেণ্টখন মই আপোনালোকক দেখাইছিলোঁ আগতে, মোৰ ভিডিঅ'ত আছে। এইখন ৰেষ্টুৰেণ্টত খানা কি পায়, কি নাপায়, কেনেকুৱা খানা থাকে। আৰু এইফালেদি গ'লে আমি এইখন ছাত্ৰৰ একাডেমি হয়, মানে বেডমিণ্টনৰ একাডেমি হয়। এখন টেম্পৰাৰী বনাই লৈছে তেওঁলোকে, এখন ডাঙৰেই বাৰু। এইটো হৈছে গদাপানী পথ, এইটো হৈছে গদাপানী ৰাস্তাটো। আৰু এইফালে আহিলে এখন মুমফি হোটেল এখন পায়, ৰেষ্টুৰেণ্ট হয়। তাৰপিছত 3টাকৈ মন্দিৰো পায়। শিৱ মন্দিৰ আছে, ৰাধাকৃষ্ণ মন্দিৰ আছে। চ' ৰাতিপুৱাই মন্দিৰত প্ৰণাম জনাইছোঁ, যাতে দিনটো শুভ হওক, আপোনালোকৰো শুভ হওক, মোৰো শুভ হওক, দিনটো ভালদৰে যাওক। ইয়াৰ পৰা এতিয়া ৰিটাৰ্ণ হ'ম। বেলিটো যিহেতু ওলাইছে, 6টামান বাজিছে, আৰু 6:05-10মান হৈছে। প্ৰায় 2 কিলোমিটাৰমান হ'ব। এয়া যে মই দেখাইছোঁ এই নীলা ৰঙৰ, এইটো বনাই আছে মানে এইটো বেডমিণ্টনৰ এখন এটা ঘৰ এটা বনাই আছে তাতে। আৰু এইখন হৈছে সেই একাডেমিখন, আপাৰ আছাম ছাটাৰ্ছ একাডেমি হয়। আৰু এটা বস্তু মই আপোনালোকক দেখাম এতিয়া। মই প্ৰায়ে দেখি থকা মানুহজন, এইফালে যেতিয়া আহোঁ, এইফালে যে এই মানুহজন দেখিছে, তেওঁ সদায় পলিথিন আৰু জাবৰ তেওঁ সেই বাল্টিংটোত লৈ তেওঁ ভৰাই থাকে। আৰু এনেকুৱা যদি হয় সকলোবিলাক মানুহ, তেনেহ'লে আমাৰ ঠাইবোৰ সদায় চাফা হৈ থাকিব। আৰু এয়া ৰিটাৰ্ণ হৈ পানী দুনি খাই আৰু আজিলৈ আহিছোঁ। ধন্যবাদ।